শিৱসাগৰ সমষ্টিত চাৰিঙত বিধায়ক অখিল গগৈৰ উপস্থিতিত আজি ৩ শতাধিকে ৰাইজৰ দলত যোগদান কৰে। ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে শিৱসাগৰ সমষ্টিত ইখনৰ পিছত সিখন গাঁৱত এতিয়া নতুন প্ৰজন্ম, নতুন নাৰী, নতুন পুৰুষ, আবাল বৃদ্ধ বনিতা সকলোৱে এতিয়া ৰাইজৰ দলত যোগদান কৰিছে আৰু অনাগত দিনত এখন নতুন অসম গঢ়াৰ সংকল্প গ্ৰহণ কৰিছে। এয়া চাওক, অখিল গগৈ ডাঙৰীয়াৰ উপস্থিতিত শিৱসাগৰ সমষ্টিত এখনৰ পিছত আন এখন যোগদান কাৰ্যসূচী আজি অনুষ্ঠিত কৰা হয়। এই যোগদান কাৰ্যসূচীত বিজেপি, কংগ্ৰেছ আৰু অসম গণ পৰিষদৰ বহু কেইজন নেতাকৰ্মীয়ে আহি অখিল গগৈ ডাঙৰীয়াৰ নীতি আদৰ্শ, ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ৰাইজৰ দলত যোগদান কৰে। যোৱা ৩০ বছৰ ধৰি বিজেপি দলত যিজন মানুহে লাগি আছিলে আৰু ইয়াৰ বুথ কমিটি এখন কি গাঁও বুলি ক'ব, চাৰিং দুৱাৰাপাৰা হিংবিল খণ্ডৰ বুথ কমিটিৰ সভাপতি আৰু সাধাৰণ সম্পাদক দুইজনে বিজেপি দলৰ পৰা আজি পোনপটীয়াকৈ আমাৰ দলত যোগদান কৰিছে। মই তেখেতসকলক আমাৰ দললৈ আদৰণি জনাইছোঁ।